লাল বানু বেগম। এই দুৰ্ভগীয়া মহিলাগৰাকী যোৱা 30 অক্টোবৰত সংঘটিত বোমা বিস্ফোৰণত নিহত মহম্মদ সামাদৰ পত্নী। দৰিদ্ৰতাই জুৰুলা কৰা 3টা সন্তানৰ মাতৃ এই মহিলাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে জাষ্ট ফৰ আছাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে বসবাস কৰা অসমীয়া যুৱকৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা এই সংগঠনটোৱে লাল বানু বেগমৰ দৰে কেইবাটাও পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে। জানে খৰচ কিমান হয়, ইমান বস্তুৰ দাম আজিকালি, চাউলৰ দাম 20 টকা, চব্জি 20 টকা, সেনেকৈ আৰু চলো আৰু কিবাকে কষ্ট মষ্টকে। তথাপি স্কুলত দিছে যদি আপোনালোকে ভালে হৈছে, অলপ সাহায্য পাইছোঁ। এতিয়া স্কুলত দিছে আৰু চলিকেইটা ভালকৈ পঢ়া পাৰছোঁ। 2008 চনৰ নৱেম্বৰ মাহত লণ্ডনত গঠন হয় জাষ্ট ফৰ আছাম নামৰ স্বেচ্ছাসেৱী সংগঠনটো। 12 জন কৰ্ণধাৰ সদস্যৰে গঠিত সংগঠনটোত বৰ্তমান 20খন ৰাষ্ট্ৰত প্ৰায় 150 জন অসমীয়া যুৱক সদস্যৰূপে আছে। অসমৰ জেনেৰেল ডেভেলপমেণ্টৰ কাৰণে আমি যি কৰিব পাৰোঁ তাকে কৰিম, আৰু সেইকাৰণে আমি অন্যান্য বিভিন্ন প্ৰজেক্ট কৰিছোঁ, যেনে এটা ডিজাষ্টাৰ মেনেজমেণ্ট ছিষ্টেমৰ এৰেঞ্জমেণ্ট এটা কৰা হৈছে IBMৰ সৈতে। IBMক অসম চৰকাৰৰ লগত লগ লগাই দিয়া হৈছে, আৰু এটা বিভিন্ন NGOক মানে এক্সপৰ্ট ইম্পৰ্টৰ বিষয়ে ট্ৰেইনিং কোৰ্চ এটা কৰা গ'ল, যিটো এটা ফ'ল' আপো হ'ব। আধুনিক মনৰ প্ৰৱাসী অসমীয়া যুৱকৰ এই সংগঠনটোৱে পৰৱৰ্তী সময়ত ৰাজ্যখনৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। সংগঠনটোৰ এনে পদক্ষেপ আদৰণীয় ৰূপে চিহ্নিত হৈছে। কেমেৰা পাৰ্চন নীলাক্ষীৰ সৈতে ভাস্কৰ জ্যোতি ভূঞা, নিউজ লাইভ, গুৱাহাটী। আহিছো খেল জগতৰ খবৰলৈ।